শিৱসাগৰৰ এজন ভাস্কৰ্য শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে কঠিন শিলত জীৱন্ত ভাস্কৰ্য। শিৱসাগৰ জিলাৰ মাজমজিয়াৰ বেজবৰুৱা চুকৰ ৰূপম বেজবৰুৱাই ভাস্কৰ্য শিল্পৰ জৰিয়তে পৰিচিত আৰু সমাদৰ লাভ কৰা এগৰাকী শিল্পীয়ে বিভিন্ন মঠ মন্দিৰৰ তোৰণ, ভিন্ন ভাস্কৰ্য আৰু বহুতো বৰেণ্য ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰে। কোনোদিনাই থমকি ৰোৱা নাই তেওঁ। এই শিল্পৰ জৰিয়তে ৰূপম বেজবৰুৱাই স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। আন বহুকেইজন যুৱকৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিছে। আৰ্থিক অনাটনৰ বাবে বহু সময়ত তেওঁৰ শিল্পকৰ্মত বাধা আহি পৰা স্বত্বেও কোনোদিন থমকি ৰোৱা নাই। অসমৰ বিভিন্ন অঞ্চলত চিমেণ্ট ক্ৰাফ্টৰ ভাস্কৰ্য নিৰ্মাণ কৰি আহিছে। তেওঁ 2009 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান পাবলৈ সক্ষম হৈছিল আৰু এই ভাস্কৰ্য শিল্পৰ বাহিৰেও তেওঁ এগৰাকী নাট্যশিল্পী আৰু চিত্ৰশিল্পীও। শিৱসাগৰৰ আমলাপট্ৰি অঞ্চলত তেওঁ ৰূপম কলা কেন্দ্ৰ নামেৰে এখন বিদ্যালয় প্ৰতিষ্ঠা কৰি চিত্ৰশিল্পৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। প্ৰতিটো সময়ত প্ৰতিটো ক্ষণত সহায় কৰি আহিছে ৰূপম বেজবৰুৱাৰ সহধৰ্মিনী পইণ্টা বেজবৰুৱাই আৰু এনে এজন ব্যক্তি আমাৰ সমাজৰ বাবে ধ্ৰুৱতৰা নৱপ্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ। শিৱসাগৰৰ পৰা ফ্ৰইড আলী ৰিপৰ্ট, নিউজ এইচ আছাম। নমস্কাৰ, মই ৰূপম বেজবৰুৱা। শিৱসাগৰ আমলাপট্টিত আমাৰ এটা অনুষ্ঠান আছে, দীননাথ বেজবৰুৱা পথত ৰূপম কলা কেন্দ্ৰ নামে এটা অনুষ্ঠান আছে আৰু ইয়াৰ যোগেদি আমি বিভিন্ন ছাত্ৰ ছাত্ৰীক চিত্ৰ, ভাস্কৰ্য, ক্ৰাফ্টৰ প্ৰশিক্ষণ দি থকা হৈছে। লগতে আমাৰ গোটেই শিৱসাগৰ প্ৰায় 10খন চিত্ৰাংকনৰ বিদ্যালয় আছে, আৰ্ট স্কুল। আমি তাতে প্ৰায় আমাৰ 5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে চিত্ৰাংকনৰ ওপৰত প্ৰশিক্ষণ লৈ আছে আৰু ইয়াৰ পৰাই আমি গোটেই অসমত বিভিন্ন ঠাইত গাঁৱে ভূঞে গৈ পিনে নাটকৰ কৰ্মশালাবিলাক কৰোঁ, নাটক শিকাওঁ ল'ৰা ছোৱালীক। আৰু এই যিটো মোৰ প্ৰতিষ্ঠান ৰূপম কলা কেন্দ্ৰ, ইয়াত আমি মূৰ্তিবিলাকৰ নিৰ্মাণ কৰোঁ। মূৰ্তি তোৰণ, নামঘৰ তোৰণ, আসন পৰা আদি কৰি বিভিন্ন ধৰণৰ মানুহৰ প্ৰতিমূৰ্তি, প্ৰতিকৃতি সকলো ধৰণৰ আমি ইয়াত নিৰ্মাণ কৰা হয়। আৰু মোৰ লগতে আৰু 4-5জন ল'ৰা ছোৱালীয়ে শিকি আছে। তেওঁলোকেও এই ভাস্কৰ্য শিল্পৰ যিটো কাম, ভাস্কৰ্য শিল্পটোক নিজৰ জীৱনৰ পথ হিচাপে লৈ তেওঁলোকে শিকি আছে, যাতে ভৱিষ্যতলৈ তেওঁলোকে এই ভাস্কৰ্য শিল্পৰ কৰ্মৰ দ্বাৰা নিজৰ ঘৰখনত এমুঠি যোগাৰ কৰিব পাৰে। আৰু সেইভাৱে আমি শিকাই আছোঁ বহুত ল'ৰা ছোৱালীক আৰু কেইবাজনেও প্ৰায় শিকি গৈছে আৰু এই বস্তুটোকে জীৱিকা হিচাপে লৈ চলি আছে। আমাৰ ঘৰত এটা যি ৰূপম কলা কেন্দ্ৰ অনুষ্ঠান আছে, ইয়াত বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীবিলাক আহে, থাকি লয়, মাহ-জুৰি থাকি লৈ কাম শিকে আৰু খুব ভালদৰে কাম শিকি যায়। আৰু ইয়াত আমি বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তিবিলাক নিৰ্মাণ কৰোঁ। এইফালে আমি এতিয়া বনাই আছোঁ বহুত মূৰ্তি, আপোনালোকে চাবলৈ পাব ভিডিঅ'ত। আৰু নামঘৰ তোৰণ বনাওঁ, সিংহৰ পৰা আদি কৰি জয় বিজয় সকলো ধৰণৰ বস্তুবিলাক আমি বনাওঁ। চিত্ৰাংকনো কৰা হয়, বিভিন্ন ধৰণৰ ছবি আমি অংকন কৰা হয় ইয়াত। আৰু ভাল ভাল যিবিলাক আমাৰ লেণ্ডস্কেপ, আমাৰ ইয়াত আমি পেইণ্টিং কৰি এইবিলাক চেলিং কৰা হয়। এইখিনিকে কৰি আছোঁ আমি আৰু এই পথেদি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছোঁ, যাতে শিল্পকৰ্মক লৈ মানুহ জীয়াই থাকিব পাৰে আৰু নিজৰ লগতে আৰু 10জনকো জীয়াই ৰাখিব পাৰে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।